আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন আৰু জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন। উত্তৰ পূব ভাৰতৰ ধৰ্ম সাহিত্য সংস্কৃতি জাতীয় অনুষ্ঠানটোৰ অধিৱেশনৰ বাবে জামুগুৰিহাটত উপস্থিত হৈছে হাজাৰ হাজাৰ ভকত বৈষ্ণৱ। এই মুহূৰ্তত আমাৰ সৈতে আছে অৰ্ণৱ নাথ, পোনপটীয়া সম্প্ৰচাৰত। অৰ্ণৱ নাথ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এই মুহূৰ্তত সেই পৰিৱেশটো আপোনাৰ জৰিয়তে পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাই যাওক। হয়, শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ইতিমধ্যে শোণিতপুৰ জিলাৰ যি ধলাই বিলৰ যি জ্যোতি বিষ্ণু ক্ষেত্ৰ, সেই জ্যোতি বিষ্ণু ক্ষেত্ৰত আজি পুৱাৰ পৰা আৰম্ভ হৈছে। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে চৌদিশ। ইয়াত যিসকল স্বেচ্ছাসেৱক বাহিনী আৰু ইয়াৰ যিসকল যুৱকবৃন্দ এনেধৰণে যি মূল তোৰণৰ সন্মুখত এনেধৰণে হৰি নামৰ ধ্বনিৰে তেওঁলোকে মুখৰিত কৰিছে। যেনিয়ে চোৱা যায় তেনিয়ে কেৱল হৰি নামৰ ধ্বনি, যে গুৰুজনৰ যি নীতি আদৰ্শ, গুৰুজনাৰ যি আচলতে যি আশাৰে বৰ অসমৰ ভেটি গঢ়াৰ সপোন দেখিছিলে, সেই নীতি আদৰ্শক সৰগত কৰি এই ধৰণেই এইসকল ভকত বা যি নৱপ্ৰজন্মৰ এইসকল শংকৰ সংঘৰ যি সেৱা বাহিনী, সেই সেৱা বাহিনীয়ে নাম পৰিৱেশন কৰিছে। আমি পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। এয়া হৈছে নীতি, এয়া হৈছে আদৰ্শ। গুৰুজনাই যি নীতি আদৰ্শ দেখুৱাই থৈ গৈছিল, সেই নীতি আদৰ্শৰে এই নৱপ্ৰজন্মৰ এইসকল যি সেৱা বাহিনী আগবাঢ়িছে। আৰু এনেধৰণে যিসকল অভ্যাগত, সেই অভ্যাগতসকলক তেওঁলোকে আদৰণি জনাইছে মূল তোৰণত। মই এইখিনিতে জানিব বিচাৰিম যে মহাপুৰুষজনাৰ যি আদৰ্শ, যি আচলতে ভকত সেৱা, এই নৱপ্ৰজন্মৰ এইসকল আহ্বায়কে আজি আহ্বান জনাইছে। প্ৰথমতে আমি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগৰ সমূহ অসমবাসী ৰাইজক কৰকটীয়া নিমন্ত্ৰণ জনাইছোঁ। আজি, কাইলৈ আৰু পৰহিলৈ আমাৰ অনুষ্ঠিত হৈ আছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আচলতে এইটো এটা খুব সুন্দৰ আমাৰ এটা প্ৰক্ৰিয়া। নৱপ্ৰজন্মক আমি সৰুৰে পৰা এটা প্ৰশিক্ষণৰ যোগেদি ধাৰ্মিক যিটো আমাৰ ৰীতি নীতি, সেই মাধ্যমেৰে আমি জীৱনত আগুৱাই যোৱাৰ যিটো প্ৰচেষ্টা এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, সেই প্ৰচেষ্টাৰে আমি উন্নীত হৈ আহি আছোঁ এতিয়ালৈকে। আমি চেষ্টা কৰিম আমাৰ পিছৰ প্ৰজন্ময়ো যাতে তেনেকৈ ধুনীয়া এটা গতিৰে জীৱনটো আগুৱাই নিয়ে, সেয়ে আমাৰ একান্ত ইচ্ছা। গুৰুজনাৰ আদৰ্শ, যি গুৰুজনাই যি নীতি আদৰ্শ দেখুৱাইছিলে যে মানৱ সেৱাৰ জৰিয়তে জ্যেষ্ঠজনক সেৱা কৰা, সেই পৰম্পৰাৰে, সেই মূল মন্ত্ৰৰে এইসকল যি নতুন প্ৰজন্মৰ যুৱক, সেই নতুন প্ৰজন্মৰ যুৱকসকলক তেওঁলোকক দীক্ষিত কৰা হৈছে। আৰু প্ৰত্যেকগৰাকী যি ইয়ালৈ ভকত আহিছে, সেই ভকতক আদৰণি তোৰণৰ সন্মুখতে এনেধৰণে তেওঁলোকে সেৱা সৎকাৰ কৰি গুৰুজনৰ যি আদৰ্শ, সেই আদৰ্শৰ যোগেদি গুৰুজনাৰ সেই নীতি আদৰ্শ সৰুগত কৰি তেওঁলোকে নিশ্চয় এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।